মই ৰিম্পিজ কিটচেনৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আহকচোন আজি ফুলকবিৰে কণীৰ দম বনাওঁ। ফুলকবি আৰু কণীৰ দম বনাবৰ বাবে মই প্ৰথমতে কণী 3টা এনেদৰে কুকাৰত সিজাই ল'ম। এতিয়া ফুলকবিখিনি মই কাটি ল'ম। ফুলকবিটো মই বেছি সৰুকৈ দিয়া নাই, অলপ ডাঙৰকৈ দিছোঁ। এপাহ হৈ থাকিলে যিহেতু খাবলৈ ভাল লাগে। অকণমান গোটা জিৰা আৰু জালুক মই তিয়াই ৰাখিছিলোঁ, আৰু অকণমান আদা নহৰু এইখিনি মিক্সিতে দি মই ভালদৰে পিচি ল'ম। ফুলকবিখিনি কাটি পেলাই মই অকণমান উতলা গৰম পানীত নিমখ অকণমান দি তিয়াই ৰাখিছিলোঁ। যিহেতু বজাৰৰ পৰা অনা ফুলকবি হয়, এনেদৰে তিয়াই ৰাখিলে ভাল লাগে। এখন কেৰাহীত মই অকণমান তেল দি ফুলকবিখিনি অকণমান নিমখ হালধি দি ফ্ৰাই কৰি ল'ম। আপোনালোকেও যদি সকলোৱেতো খাইছে এনেদৰে বনাই ফুলকবি আৰু কণীৰ দম, যিসকলে এতিয়ালৈকে বনাই খোৱা নাই তেওঁলোকেও এবাৰ বনাই খাব। খুব ভাল লাগে এনেদৰে ফুলকবি আৰু কণীৰ দম খাবলৈ। এইখিনি মোৰ ভাজি লোৱা হৈ গ'ল। এতিয়া একেখন কেৰাহীতে মই অকণমান তেল দি লৈ ইয়াতে আলুখিনিও ফ্ৰাই কৰি ল'লোঁ। এতিয়া কণীখিনি বাকলি গুচাই মই এইখিনিও অকণমান নিমখ হালধি সানি ফ্ৰাই কৰি ল'ম। ৰেচিপিটো চাই কেনে পালে আপোনালোকে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। একেখন কেৰাহীতে মই অকণমান গোটা জিৰা আৰু 2টা শুকান জলকীয়া, তেজপাত আৰু অকণমান পিঁয়াজ দি এইখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি অকণমান ৰঙা হোৱাৰ পাছতে এইফালে মই কণীকেইটাও ভাজি লৈছোঁ। এইখিনি ৰঙা হোৱাৰ পাছতে মই অকণমান বিলাহীও ইয়াতে দি দিছোঁ। ইয়াতে মই অকণমান নিমখ আৰু হালধি দি দিছোঁ। নিমখ আৰু হালধিটো আপোনালোকে সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। পিচি ৰখা জিৰা আৰু আদা নহৰু জালুকৰ পেষ্টখিনিও ইয়াতে মই দি দিছোঁ। মই খুব চিম্পুলকৈ বনাইছোঁ ৰেচিপিটো। কোনো ধৰণৰ পেকেট মছলা মই ইয়াত ব্যৱহাৰ কৰা নাই। তথাপিও খাবলৈ কিন্তু খুব ভাল হৈছিলে। আপোনালোকেও এনেদৰে বনাই খাব। এইখিনি মছলাখিনি ভজা হৈ গৈছে। ইয়াতে মই আলু আৰু ফুলকবিখিনি দুবাৰমান লৰাই ল'ম। যিহেতু এইখিনি প্ৰথমে ভাজি লোৱা আছিল, সেইবাবে মই দুবাৰমান মছলাখিনিত লাগিবৰ বাবে এনেদৰে লৰাই লৈছোঁ। ইয়াতে মই এতিয়া অলপমান গৰম পানী দি দিছোঁ। পানী মই অকণমান বেছিকৈ দিছোঁ, যিহেতু ফুলকবি আৰু আলুখিনি সিজিব লাগিব। এয়া উতল অহাৰ পিছতেই মই কণীকেইটা দি দিছোঁ ইয়াতে। এয়া ধুনীয়াকৈ উতল আহিলে আমাৰ কণী তৰকাৰী ৰেডি হৈ গ'ল। ফুলকবি আৰু আলুও ধুনীয়াকৈ সিজিলে। ইয়াতে মই কেইটামান ধনিয়া পাত কাটি দিছোঁ। এনেকৈ ধনিয়া দিলে খাবলৈ ভাল লাগে, যিহেতু এতিয়া ধনিয়াৰ ছিজন নহয়নে। আহকচোন পৰিৱেশন কৰি দেখুৱাওঁ আপোনালোকক। খুব ভাল হৈছিলে খাবলৈ। আপোনালোকেও এনেদৰে বনাই খাব। আজিলৈ আহিছোঁ, বাই।